নমস্কাৰ হেল্ল' এভৰিৱান আজি আপোনালোকৰ মাজলৈ লৈ আনিছোঁ নতুন ৰেচিপি আজি আপোনালোকৰ মাজত বনাই দেখুৱাম পাস্তা এয়া পাস্তা লৈছোঁ আৰু লগতে লৈছোঁ আদা নহৰু খুন্দি লৈছোঁ আৰু এয়া কেঁচা জলকীয়া পিঁয়াজ এটা সৰু সৰুকৈ কাটি লৈছোঁ এয়া গ্ৰীণ মটৰ আৰু এয়া গাজৰ আৰু এয়া কেপচি আৰু লগতে লৈছোঁ এয়া পাস্তা মছলা যদি মোৰ ভিডিঅ' চাই ভাল লাগে তেন্তে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাব বুলি আশা কৰিছোঁ। এতিয়া মই পাস্তাখিনি বইল কৰিবলৈ গেছত এয়া চচ বহাই লৈছোঁ পানী অকণমান দি আৰু এয়া নিমখ অকণমান দিছোঁ বেছি দিয়া নাই পানীখিনি অলপ গৰম হ'ব দিম তাৰ পাছতে পাস্তাখিনি দি দিম এয়া পানীখিনি অলপ গৰম হৈছে এতিয়া মই তেল অকণমান দি দিছোঁ পাস্তাখিনি লাগি নধৰিবৰ কাৰণে এয়া অলপ দিছোঁ এতিয়া মই পাস্তাখিনি দি দিম এতিয়া মই পাস্তাখিনি হৈছে নাই বইল কৰা চাই লওঁ এয়া হৈ গৈছে এতিয়া মই গেছটো অফ কৰি দিছোঁ এতিয়া মই পাস্তাখিনি ইয়াতে কাঢ়ি লৈছোঁ দেখিছে ইমান ধুনীয়াকৈ হৈ গ'লে একো লাগি ধৰা নাই এতিয়া মই পাস্তাখিনি বনাবলৈ এয়া গেছ জ্বলাইছোঁ এয়া কেৰাহী বহালোঁ দেখিছে এয়া কেৰাহী গৰম হৈ গ'ল এতিয়া মই মাষ্টাৰ অইলৰ পৰা বনাম এয়া তেল দিছোঁ দেখিছে এয়া তেল দিলোঁ এয়া তেলখিনি গৰম হৈ গ'ল দেখিছে এতিয়া মই পিঁয়াজখিনি দি দিম অকণমান লৰাই লওঁ বেছি সিজিব নিদিওঁ 2-3 মিনিটৰ কাৰণেহে ভাজিম পিঁয়াজখিনি নিমখ অকণমান দিছোঁ বইল কৰোঁতে দিলোঁৱেই এয়া 3 মিনিট হৈ গ'ল এতিয়া মই গাজৰখিনি দি দিছোঁ লগতে এয়া গ্ৰীণ মটৰ এয়া কেপচি খুন্দি লৈছিলোঁ আদা নহৰু এয়া কেঁচা জলকীয়া হালধি অকণমান দি দিছোঁ আমি অকণমানেই দিছোঁ ৰেড চিলি অকণমান দিম এতিয়া মই চব্জিখিনি লৰাই লওঁ অলপ সময়ৰ কাৰণে ঢাকনটো মাৰি লওঁ এতিয়া মই ঢাকনটো খুলি চাওঁ ভালকৈ সিজিছে নাই এয়া পাচলিখিনি সিজিলে এতিয়া মই টমেটো চচ অকণমান দি দিম
এয়া দেখিছে টমেটো চচ দিলোঁ। অকণমান লৰাই লৈছোঁ। এয়া হৈ গৈছে। এতিয়া মই মছলাখিনি দি দিছোঁ। লৰাই লওঁ। এতিয়া মই ইয়াত পানী অকণমান এড কৰিম। আৰু অকণমান দি দিছোঁ। এতিয়া মই আৰু অলপ সময় কাৰণে ঢাকনটো মাৰি লওঁ। এতিয়া মই ঢাকনটো খুলি চাওঁ। এতিয়া মই ইয়াত পাস্তাখিনি এড কৰি দিম। পানীটো অলপ শুকাব দিছোঁ। এতিয়া মই পাস্তাখিনি লৰাই লৈছোঁ, হৈছেগৈ নাই। এয়া হৈ গৈছে। এনেকৈ খাই বহুত ভাল লাগে, আপোনালোকেও বনাই খাবচোন। এয়া হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিছোঁ। এয়া পাস্তা বনোৱা হৈ গ'ল, দেখিছে। যদি মোৰ ভিডিঅ' চাই ভাল লাগে তেন্তে আপোনাৰ পৰিয়ালবৰ্গলৈ লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।